নুৰিছা কিচেনলৈ স্বাগতম। আশা কৰোঁ সকলোৱে ভালে আছে। আজি মোৰ ভিডিঅ'টো হ'ল টমেটো চাবোন আৰু টমেটো চাবোনটো মই কেনেদৰে বনাইছোঁ আজি আপোনালোকক দেখাই দিম। এই চাবোনটো বনাই দেখাই দিম। চাওক কিমান ধুনীয়া হৈছে চাবোনখিনি। দেখাইছে দেখাতেই বুজা গৈছে চাবোনটো বহুত ধুনীয়া হৈছে। চাওক আৰু কিমান ধুনীয়া কালাৰো হৈছে আৰু ডাঠো হৈছে চাবোনখিনি ধুনীয়া। আৰু চাবোনটো মই কেনেদৰে বনাইছোঁ আপোনালোকে মোৰ ফুল ভিডিঅ'টো চাব। চোৱাৰ আৰম্ভণিতে এটা লাইকো দিব। টমেটো চাবোন বনাবৰ কাৰণে মই এইফালে 4টা টমেটো লৈছোঁ আৰু টমেটোকেইটা সৰু সৰু কাৰণে মই 4টা লৈছোঁ আৰু যদি ডাঙৰ হয় 2টা ল'লেও হ'ব। আৰু এইফালে মই লৈছোঁ পিঁয়াজ চাবোন ল'লোঁ 2টা। এনেকৈ আপোনালোকে পাৰিলে চব্বেজ দি বনাব পাৰে। যিহেতু চব্বেজখিনি আজি মোৰ হাতত নাই সেইকাৰণে বোলো পিঁয়াজ চাবোন দি বনাওঁ আৰু এইটো পিঁয়াজ চাবোনেই গ্লিচাৰিনযুক্ত চাবোন হয়। এইফালে টমেটোকেইটা কাটি ল'লোঁ আৰু মিক্সাৰ জাৰটোত এতিয়া দি মিক্সাৰ জাৰটো অলপ ঘূৰাই ল'ম। ধুনীয়া পেষ্ট এটা বনাই ল'ম আৰু ইয়াতে পানী নিদিওঁ এক্সট্ৰাকৈ। এইফালে টমেটোখিনি ধুনীয়াকৈ পেষ্ট বনাই ল'লোঁ আৰু এটা বাটিৰ ওপৰত এনেদৰে চাকনি বহাই দিলোঁ আৰু চাকনিত ডালি দিম। এতিয়া যিহেতু বিলাহীত বহুতখিনি গুটি থাকে আৰু গুটিখিনি তলত চাকনিত থাকি যাব আৰু তলত ধুনীয়াকৈ এনেদৰে পেষ্টখিনি পৰি থাকিব। অলপ লৰাই দিলোঁ। দেখা হৈছে বিলাহীৰ হেৰিখিনি চাকি ল'লোঁ ধুনীয়াকৈ আৰু এইফালে নাৰিকল তেল ল'লোঁ। নাৰিকল তেলখিনি কোনো ধৰণৰ চেণ্ট নাই তেলৰ, একদম অৰিজিনেল নাৰিকল তেল। ইয়াৰ পৰা 1 চামুচমান দি আছোঁ। দেখা হৈছে আৰু এইফালে লৈছোঁ গ্লিচাৰিন। এইটো গ্লিচাৰিন মুখৰে হয় আৰু মুখৰ ভাল হেৰি দাগ চাগ নাথাকে এইটো গ্লিচাৰিন দি। আৰু ইয়াৰ পৰা 1 চামুচ গ্লিচাৰিন দি আছে। গুটিখিনি একেলগত মিক্স কৰি দিলোঁ। এইফালে চাবোন 2টা কাটি ল'লোঁ আৰু এটা পেন এটাত উঠাই দি আছোঁ। এইফালে পেন এটাত পানী বহাইছোঁ আৰু পানীও উতলাই আছে আৰু এয়া চাবোনখিনি চচপেনটো এই পানীৰ ওপৰত বহাই দিলোঁ। একেবাৰে ডাইৰেক্টলি গেছত দেখাইছে চাবোনখিনি গলিব ধৰিছে আৰু চাবোনখিনি ডাইৰেক্টলি গেছত দিয়া নাযাব। এনেদৰে এক্সট্ৰাকৈ পানীৰ ওপৰত দিব লাগিব আৰু পানীখিনি ভালদৰে গৰম কৰি পানীৰ ওপৰত এই চাবোন যিটোত ল'ব এই পাত্ৰটো বহাই দিব আৰু এনেদৰে অলপ লৰাই দি আছোঁ। ধুনীয়াকৈ গলি যাই আছে। দেখাইছে চাবোনখিনি গুটিখিনি গলি গৈছে আৰু এতিয়া দি আছোঁ এয়া টমেটো পেষ্টখিনি। গুটিখিনি দি দিলোঁ আৰু এইখিনি এতিয়া লৰাই থাকিম। এনেদৰে 5 মিনিটমান লৰাই দিম ভালদৰে। ধুনীয়াকৈ মিক্স কৰি ল'ম। এনেদৰে 5 মিনিটমান লৰাই দিলোঁ দেখা পাইছে আৰু এতিয়া নমাই ল'ম। আৰু ইয়াতে কোনো মই এক্সট্ৰা কালাৰ দিয়া নাই। বিলাহীৰ যিটো কালাৰ আছে এইখিনি কালাৰেই আহিছে। এইফালে মই চিলিকনৰ এটা হেৰি মল্ড ল'লোঁ আৰু এইটো মই অনলাইনৰ পৰা আনিছোঁ আৰু ইয়াতে ডালি দিম। এতিয়া দি আছে। এতিয়া 3টা চাবোন বহালোঁ আৰু ওপৰত যিখিনি ফেন আছে এইখিনি ফেনখিনি আঁতৰাই দিম। তে চাবোনটো দেখাটো ভাল দেখা যাব। দেখা হৈছে ওপৰৰ ফেনখিনি চাফা কৰি দিলোঁ আৰু কিমান ধুনীয়া দেখা যায় আৰু ধুনীয়া কালাৰো আহিছে। আৰু এনেদৰে 2 ঘণ্টামান ৰাখি দিম। 2 ঘণ্টাৰ পিছত আকৌ আহিম। চাবোনকেইটা চাওক কিমান ধুনীয়া হৈছে। এইটো প্লেটত ৰাখি দিলোঁ। একদম সহজতে উঠি যায়। দেখা পাইছে আৰু ধুনীয়া ডাঠ হৈছে আৰু ডাঙৰ ডাঙৰ হৈছে চাবোনকেইটা। নিশ্চয় মোৰ ভিডিঅ'টো ভাল লাগিছে। যদি ভাল লাগে লাইক শ্বেয়াৰ কমেণ্ট কৰিব। প্লিজ এটা ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব। আজি মোৰ ৰেচিপি এইখিনি। আকৌ আশা আছে কাইলৈ আৰু এটা নতুন ভিডিঅ' লৈ আহিম। থেংক ইউ।